আমাৰ ডিব্ৰুগড় বাণীপ্ৰস্থিত সোণোৱালকুছি অধ্যুষিত অঞ্চলৰ মানকটা হাতীমৰা গাঁৱৰ যি ৰাইজৰ দীৰ্ঘদিনৰ পৰা ভোগ কৰি অহা মাটিখিনি ৰেলৱে আৰু ডিব্ৰুগড় জিলা প্ৰশাসনে ৰাইজৰ অভাৱ অভিযোগৰ পিছতো তেওঁলোকে বলপূৰ্ণভাৱে আজি তেওঁলোকে দখল কৰাৰ কাৰণে আমি সদৌ সোণোৱালকুছি ছাত্ৰ সন্থাৰ ৰাইজৰ সহযোগত আজি এই প্ৰতিবাদী কাৰ্যসূচী আমি হাতত ল'বলৈ বাধ্য হৈছোঁ। ৰাইজে বাৰে বাৰে জিলা প্ৰশাসনক অৱগত কৰি থকা স্বত্বেও জিলা প্ৰশাসনে এই বিষয়টো আলোচনা সমাধান নকৰাকৈ বলপূৰ্বকভাৱে প্ৰশাসনে পুলিচ আৰু CRPFৰ বৃহৎ বাহিনী লৈ তেওঁলোকৰ যি ম্যাদী মাটি বছৰ বছৰ ধৰি ভোগ দখল কৰি থকা মাটিখিনি তেওঁলোকে বলপূৰ্বকভাৱে যি দখল কৰিব বিচাৰিছে তাত সদৌ সোণোৱালকুছি ছাত্ৰ সন্থাই তীব্ৰভাৱে গৰিহণা দিছোঁ যে অসমৰ তৃতীয় বৃহৎ জনজাতি বা অসমৰ ভূমিপুত্ৰসকলৰ ভিতৰত অন্যতম সোণোৱালকুছিসকলো। কিন্তু এই ভূমিপুত্ৰসকলৰ যি দাবী বা তেওঁলোকৰ যি মাটি বাৰী সমস্যা দীৰ্ঘদিনৰ পৰা আমি অসম চৰকাৰক দাবী জনাইছিলোঁ, এই সমস্যাখিনি থকাৰ পিছতো চৰকাৰে কোনো কাণ সাৰ নিদি পিনে হিত লৈ শাসনেৰে যি আমাৰ ভূমি সোণোৱালকুছি ৰাইজৰ ভূমি দখল কৰিব বিচাৰিছে তাত আমি সদৌ সোণোৱালকুছি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু আজি এই প্ৰতিবাদস্থলী পাই অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱক আৰু ডিব্ৰুগড় জিলা আয়ুক্ত মহোদয়ক আমি সুজোৰে দাবী জনাইছোঁ যে এই ৰাইজৰ যি সমস্যা সমাধান নোহোৱালৈকে তেওঁলোকে যি কাম কৰিছে সেইটো স্থগিত ৰাখিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। যদি তেওঁলোকে এই ৰাইজৰ দাবীকো যদি আওকাণ কৰে, সোণোৱালকুছি ছাত্ৰ সন্থাৰ দাবীকো যদি আওকাণ কৰে, অনাগত দিনত ইয়াতকৈ জংগী আমি কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। তাৰ বাবে জগৰীয়া হ'ব ডিব্ৰুগড় জিলাৰ উপায়ুক্ত বিক্ৰম কুঁৱৰী ডাঙৰীয়া। আজি যোৱা ফেব্ৰুৱাৰী মাহত ডিচেম্বৰ মাহত 2023 চনৰ ডিচেম্বৰ মাহত ডিব্ৰুগড় জিলা প্ৰশাসনে হঠাৎ এখন তেওঁলোকে নটিচ বাহিৰ কৰিলে নিজ মানকটা খনিকৰ মৌজাৰ হাতীমৰা অঞ্চলৰ যিখিনি সোণোৱালকুছিৰ ৰাইজ আৰু যিখিনি জনজাতি ৰাইজ আছে তেওঁলোকৰ ভূমিত উচ্চ ক্ষমতা সম্পন্ন বৈদ্যুতিক তাঁৰ সংযোগ কৰাৰ এটা ব্যৱস্থা কৰা হ'ব। এনেকুৱা ধৰণৰ নটিফিকেশ্যন জাৰি কৰাৰ পিছত আমাৰ ৰাইজে কেইবাবাৰো আহি জিলা উপায়ুক্তক বা আয়ুক্ত মহোদয়ক লগ কৰিবলৈ চেষ্টা কৰিছে, কিন্তু ডিব্ৰুগড় জিলা আয়ুক্ত মহোদয়ে আমাৰ জনসাধাৰণক কোনো ধৰণৰ সাক্ষাৎ প্ৰদান কৰা নাই। আৰু হঠাৎ পৰহি 28 মে' তাৰিখৰ দিনা হঠাৎ বৃহৎ সংখ্যক CRPF আৰু RPF অসম পুলিচ বাহিনীক লৈ ডিব্ৰুগড় ৱেষ্ট ৰেভিনিউ চাৰ্কুল অফিচাৰে তাত উচ্ছেদ অভিযান আৰম্ভ কৰিলে আৰু উচ্চ বৈদ্যুতিক তাঁৰ সংযোগ কৰিবৰ বাবে তেওঁলোকে বৃহৎ গাঁত খান্দি তাত খুঁটা নিৰ্মাণ কৰিবলৈ তেওঁলোকে আগবাঢ়িলে, কনষ্ট্ৰাকশ্যন তেওঁলোকে কৰিবলৈ আগবাঢ়িলে। গতিকে আমাৰ কথা হ'ল কি, আজি অসমৰ বিভিন্ন প্ৰান্তত যিকোনো উন্নয়নৰ নামত সোণোৱালকুছিৰ ৰাইজ বা জনজাতি ৰাইজ ক্ষতিগ্ৰস্ত হৈ আহিছে, কিন্তু তাৰ উচিত ক্ষতিপূৰণ পোৱাটো দূৰৰে কথা। বহু ক্ষেত্ৰত আমি দেখিছোঁ জনজাতি ৰাইজৰ নিজৰ মাটি ভেটি উচ্ছেদ হৈছে আৰু তেওঁলোকে প্ৰান্তীয় অৱস্থালৈ গুচি যাবলৈ বাধ্য হৈছে। গতিকে আমাৰ কথা হ'ল কি, এই নিৰ্মাণ কাৰ্য বন্ধ ৰাখিব লাগে। আৰু বাৰে বাৰে ইতিমধ্যে ডিব্ৰুগড় অঞ্চলৰ মানকটাবাসী গাঁৱৰ ৰাইজে শ বিঘা মাটি ডিব্ৰুগড় ৰেল ষ্টেচন স্থাপন কৰিবলৈ কেতিয়াবাই তেওঁলোকে চৰকাৰে তেওঁলোকক দখল কৰিলে। গতিকে এনেকুৱা ধৰণৰ ইমান এটা ত্যাগ কৰাৰ পিছতো আকৌ সেই একেই মানকটাবাসী গাঁৱৰ ৰাইজৰ ওপৰত অসম চৰকাৰে বা ডিব্ৰুগড় জিলা প্ৰশাসনে পুনৰ এই উচ্চ ক্ষমতা সম্পন্ন তাঁৰ সংযোগ কৰিবৰ বাবে তেওঁলোকে পুনৰ এগ্ৰেছিভ বা আগ্ৰাসী মনোভাৱ লৈছে। গতিকে আমি এইটো বিৰোধিতা কৰিছোঁ। সদৌ অসম সোণোৱালকুছি ছাত্ৰ সন্থা, সোণোৱালকুছি গণমঞ্চ, ট্ৰাইবেল পিপুলছ কনফেডাৰেশ্যন আটাইকেইটা সংগঠনৰ জৰিয়তে আমি এই কাৰ্যটো তীব্ৰ বিৰোধিতা কৰিছোঁ। বহুত দিনৰ পৰা কৈ আছোঁ যে অসমৰ উজনি অসমত বিশেষকৈ সোণোৱালকুছি সম্প্ৰদায়ৰ লোকসকলৰ মাটিবোৰ বহুত দিনৰ পৰাই দখল কৰি থকা আমি চৰকাৰে দেখি আহিছোঁ। তো গেছ ক্ৰেকাৰ প্ৰকল্প স্থাপন হ'ল, সোণোৱালকুছিয়ে মাটি দিলে। বাণীপুৰত মাটি দিলে সোণোৱালকুছি ৰেল ষ্টেচন বহিবৰ কাৰণে, ভ্ৰমণ গাঁৱত মাটি দিলে ৰেল ষ্টেচন বহিবৰ কাৰণে। সেইদিনা নামওপৰত মাটি দখল কৰিলে, চাহ বাগান দখল কৰি তাত গছপুলি ৰোপণ কৰিলে। জাগুনৰ যিখন অৰুণোদয় সোণোৱাল গাঁও তাতো মাটি দখল কৰি সোণোৱালকুছিসকলক তাৰ পৰা উচ্ছেদ কৰি অন্য এটা সম্প্ৰদায়ক তাত সংস্থাপন দিলে। গতিকে আমি দেখি আহিছোঁ যে বহু দিনৰ পৰা কি বিজেপি চৰকাৰ, কি কংগ্ৰেছ চৰকাৰ, কি অসম গণ পৰিষদ, সকলো চৰকাৰে মিলি উজনি অসমত সোণোৱালকুছি জনগোষ্ঠীৰ মানুহৰ পৰা মাটি সদায় কাঢ়ি লৈ আছে, আমি দেখি আহিছোঁ। আৰু সেইকাৰণে আমি আজি বহুদিনৰ পৰা কৈ আহিছোঁ যে উজনি অসমত সোণোৱালকুছি জনগোষ্ঠীটো তৃতীয় শ্ৰেণীৰ নাগৰিক নেকি? আজি অসম চৰকাৰে উজনি অসমৰ সোণোৱালকুছি জনগোষ্ঠীক বাংলাদেশী বুলি ক'ব পৰা নাই, অবৈধ নাগৰিক বুলি ক'ব পৰা নাই, কিন্তু পাকে প্ৰকাৰে উজনি অসমৰ মাটিবোৰ দখল কৰাৰ কাৰণে
বা যি যে দখল কৰি আছে সেইটোৱে বুজাইছে যে উজনি অসমত সোণোৱাল কছাৰী জনগোষ্ঠী খিলঞ্জীয়া নহয়, এই জনগোষ্ঠীটো অবৈধ। গতিকে সেইকাৰণে আজি আমাৰ যিসকল যিসকল মাটি গৰাকী বা যিসকলে মাটি বহু দিনৰ পৰা সাঁচি ৰাখিছে সেই মাটিবিলাক দখল কৰিছে। এতিয়া ডিব্ৰুগড় বাণীপুৰৰ ৰেলৱে ষ্টেচনটো মানে তাৰ যিটো পাৱাৰ হাউচ বহাব, সেই পাৱাৰ হাউচ বহাবৰ কাৰণে 14 বিঘা মাটি পুনৰ আগতে বাণীপুৰ ৰেল ষ্টেচন বহাবলৈ যিমান মাটি লাগে সোণোৱাল কছাৰীসকলৰ পৰা জুজবস্তি ল'লে, আৰু এইবাৰো পাৱাৰ ষ্টেচন বহুৱাবৰ কাৰণে কোনো ধৰণৰ জাননী নিদিয়াকৈ, কোনো এখন জাননী নিদিয়াকৈ যোৱা পৰহি সোণোৱাল কছাৰী সম্প্ৰদায়ৰ 14 বিঘা মাটিত জুজবস্তি পুলিচ প্ৰশাসনে দি মাটি দখল কৰিছে, বাউণ্ডেৰী মাৰিছে। ইয়াতকৈ অন্যায় আৰু কি থাকিব পাৰে? গতিকে আমি সেইকাৰণে কৈছোঁ যে উজনি অসমৰ সোণোৱাল কছাৰী জনগোষ্ঠীৰ তৃতীয় শ্ৰেণীৰ নাগৰিক হিচাপে তেওঁলোকে বা অসম চৰকাৰে ভাবিছে, আৰু এইকাৰণে আমি আজি ইয়াত অৱস্থান কৰিছোঁ। চৰকাৰক আমি দাবী জনাইছোঁ যে বহু জনগোষ্ঠী উজনি অসমত থকাৰ পিছতো যিসকল জনগোষ্ঠীৰ পৰা মাতি ল'ব পাৰিলে সেইসকলৰ পৰা নলৈ কেৱল উজনি অসমত উন্নয়নৰ নামত সোণোৱাল কছাৰী জনগোষ্ঠীৰ পৰা মাটি দখল কৰি থকা আমাৰ দৃষ্টিগোচৰ হৈছে। গতিকে অসম চৰকাৰলৈ আমি আহ্বান জনাইছোঁ, অসমৰ যিখন চৰকাৰ আছে, যে অসম গণ পৰিষদ বিজেপি চৰকাৰ মিত্ৰ যিখন চৰকাৰ আছে, এই চৰকাৰখনে সোণোৱাল কছাৰী জনগোষ্ঠীৰ মানুহৰ পৰা এই মাটিৰ যিটো দখল কৰা প্ৰক্ৰিয়া এইটো বন্ধ কৰক।